গুৱাহাটীত দ্বিতীয় AIFF গাৰ্লছ ডে উদযাপন অসম ফুটবল সন্থাৰ উদ্যোগ কণ কণ খেলুৱৈৰ দুভৰীৰ যাদুত জীপাল ক্ৰীড়াংগন 1936 চনৰ 23 জুনত জন্মগ্ৰহণ কৰিছিল ভাৰতীয় কিংবদন্তি ফুটবলাৰ PK বেনাৰ্জীয়ে প্ৰয়াত প্ৰাক্তন ফুটবলাৰজনৰ জন্মদিনটো সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে পালন কৰি আহিছে AIFF গাৰ্লছ ডে হিচাপে দেশৰ সৰ্বোচ্চ ফুটবল সংস্থাটোৰ নিৰ্দেশ মৰ্মে অসম ফুটবল সন্থায়ো উই স্পৰ্টৰ সহযোগত দেওবাৰে অনুষ্ঠিত কৰিলে দ্বিতীয় সংখ্যক AIFF গাৰ্লছ ডে গুৱাহাটী VIP ৰোডত অৱস্থিত এৰিজনা স্পৰ্টছ এৰিনাত কণ কণ খেলুৱৈৰ দলে দেখুৱালে দুভৰীৰ যাদু খেলুৱৈসকলক উৎসাহিত কৰিবলৈ খেলপথাৰত উপস্থিত হ'ল অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম সম্পাদকজনে খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰাৰ লগতে কৰমৰ্দন কৰি মেচৰ পূৰ্বে জনালে শুভকামনা তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভা চিনাক্তকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা ক'লে ৰাজ্যিক সন্থাটোৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্মই Actually, AIFFৰ ইনষ্ট্ৰাকশ্যন হয় লাষ্ট ইয়াৰো আমি পাতিছিলোঁ ISL হিৰোজ ভাৰ্চেছ আছাম 11 আমি এটা টিম বনাই সৰু হোজাই ষ্টেডিয়ামত আমি এটা এক্সিবিশ্যন মেটচ খেলিছিলোঁ লাষ্ট ইয়াৰ আৰু এইবাৰ আমি উই স্পৰ্টৰ লগত যিটো ফুটবল একাডেমি তেখেতসকলৰ লগত এছ'চিয়েশ্যন কৰি আমি অসম ফুটবলে ছেকেণ্ড টাইমৰ কাৰণে গ্ৰাছৰুট ফুটবল ডে উদযাপন কৰিছোঁ আৰু ইয়াৰ মাধ্যমেৰে আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ফুটবলৰ লগত জড়িত হওক আৰু আমি বেচিকেলি গ্ৰাছৰুট বা আমি আপোনাৰ যিবিলাক ল'ৰা ছোৱালী তেখেতসকলে স্কুল বা স্কুলবিলাকত পঢ়ি আছে তেখেতসকলক ইনভলভ কৰোৱাৰ কাৰণে বা এজ কেটেগৰী ধৰি লওক আপোনাৰ আণ্ডাৰ 8 আণ্ডাৰ 10 আণ্ডাৰ 11 তেখেতসকলক ইনভলভ কৰাৰ কাৰণে আমি প্ৰচেষ্টাটো চলাই আছোঁ দেওবাৰে প্ৰদৰ্শনী মেচত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰিল খেলুৱৈসকল কণ কণ খেলুৱৈসকলৰ দুভৰীৰ যাদুত মুগ্ধ হৈ পৰিল উপস্থিত দৰ্শক আমি আজি তিনিটা শাখাত ইয়াতে হৈছে আৰু অপেন কেটেগৰীটো ইয়াত কৰা হ'ব না ইয়াততো জাষ্ট এক্সিবিশ্যনৰ কাৰণে কৰা হৈছে দুটা টিম মাতি পিনি কৰা হৈছে কিন্তু অপেন আমি ইনভাইটেশ্যন দিয়া নাই ইফালে সমাগত ব্লু কাপছৰ বাবে পৰিকল্পনা যুগুত কৰিছে অসম ফুটবল সন্থাই এই উদ্দেশ্য আগত ৰাখি সাউথ পইণ্ট স্কুল সৰলা বিৰলাৰ লগতে গুৱাহাটীৰ কেইবাখনো স্কুলক এই প্ৰতিযোগিতাৰ বাবে সামৰি ল'ব সন্থাই ব্লু কাপছৰ কাৰণে আমি প্লানিং কৰি আছোঁ এগ্ৰেছিভলি আপোনাৰ আমি অলৰেডি সাউথ পইণ্ট স্কুলত পাতিছোঁ ইয়াৰ পিছত সৰলা বিৰলা আমি প্লানিং কৰি আছোঁ আৰু বিভিন্ন যিবিলাক স্কুল আছে গুৱাহাটীৰ আমি কভাৰ কৰাৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু যিমান পাৰি অসমৰ স্কুলবিলাকক ইনক্লুড কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ ক্ৰীড়া অনুৰাগীৰ আশা কিংবদন্তি ফুটবলাৰ PK বেনাৰ্জীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অদূৰ ভৱিষ্যতে স্কুল পৰ্যায়ৰ পৰা সৃষ্টি হওক ন ফুটবল তাৰকাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে